নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু এই মুহূৰ্তত দিবলৈ লৈছোঁ পুনৰবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুনাইত সংঘটিত হৈছে আন এটা হিংসাত্মক ঘটনা। জুনাইত সংঘটিত হৈছে হিংসাত্মক ঘটনা দিবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰটো। দুদিনমানৰ পূৰ্বে একাংশ যি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰা হৈছিল আৰু তাৰ পাছতেই আচলতে আন এটা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পোহৰলৈ আহিছে। কালি নিশাৰ ভাগত সংঘটিত হৈছিল সেই ঘটনাটো জুনাই নেপালী বস্তিৰ তিনিআলি ৰাজদীপ পাটি নামৰ যি ব্যক্তিজনৰ বাসগৃহত কালি সংঘটিত হৈছে এক হিংসাত্মক ঘটনা আৰু দুৰ্বৃত্তই তেওঁৰ বাসগৃহত শিলগুটি দলিয়াই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। দুবাৰকৈ তেওঁৰ বাসগৃহত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ২৬ মাৰ্চ আৰু ৩১ মাৰ্চ অৰ্থাৎ কালি নিশাৰ ভাগত আক্ৰমণ কৰা হৈছিল দুৰ্বৃত্তই তেওঁৰ বাসগৃহত। আৰু যিহেতু তেওঁ জুনাই যি প্ৰতিবাদী যি কণ্ঠ বা এটা জাতীয় যি চেণ্টিমেণ্ট থকা এজন ব্যক্তি ৰাজু মেধকৰ তেওঁ আজি নৱগঠিত আঞ্চলিক দল জনজাগৰণ অসম দলৰ এজন সমৰ্থক আৰু সেই সমৰ্থক হোৱাৰ বাবে একাংশ দুৰ্বৃত্তই তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে। জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। জুনাইৰ যি জনজাগৰণ অসম দলৰ সমৰ্থকৰ বাসগৃহত নিশা শিলগুটি দলিয়াই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ যি কালি নিশাৰ ভাগত ১২ বজাত সংঘটিত হৈছে এই ঘটনাটো। শিলগুটি দলিয়াই তেওঁৰ ঘৰৰ খিৰিকী যি ভাঙি লণ্ডভণ্ড কৰা হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে তেওঁৰ বাসগৃহত শিলগুটি দলিয়াই লণ্ডভণ্ড কৰা হৈছে ৰাজদীপ পাটিৰ বাসগৃহত। জুনাই নেপালী বস্তিৰ তিনিআলিত থকা এই ঘৰটোত এই ৰাজদীপ পাটিৰ বাসগৃহটোত আক্ৰমণ কৰা হৈছে। ৰাজু মেধকৰ নেতৃত্বাধীন যিহেতু ২৬ৰ নিৰ্বাচনত ৰাজু মেধকে জুনাইৰ বিধায়ক ভুৱন পেগুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তাৰ বাবে তেওঁৰ জনজাগৰণ অসম দল নামৰ এটা আঞ্চলিক দল গঠন কৰিছে। এই আঞ্চলিক দলটোৱে নিজৰ যি সাংগঠনিক যি ভেটি সেই ভেটি শক্তিশালী কৰি তুলিছে, যাৰ বাবে জুনাইৰ চৌদিশে কেৱল জনজাগৰণ অসম দলৰ যি নাম উচ্চাৰণ হৈছে আৰু তাৰ বাবে আচলতে এটা পক্ষ শংকিত হৈ পৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে, যাৰ বাবে জনজাগৰণ অসম দলৰ সমৰ্থন হোৱাৰ বাবে আচলতে ৰাজদীপ পাটিৰ বাসগৃহত এনেদৰে দুৰ্বৃত্তই শিলগুটি দলিয়াই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দুবাৰকৈ আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। ২৬ মাৰ্চত নিশা আক্ৰমণ কৰা হৈছিল একেদৰে, ৩১ মাৰ্চতো আক্ৰমণ কৰা হয় বুলি অভিযোগ উত্থাপন কৰিছে। তাৰপিছতে সম্প্ৰতি শংকিত হৈ পৰিছে, আতংকিত হৈ পৰিছে, নিৰাপত্তাহীনতাত ভুগিছে ৰাজদীপ পাটি আচলতে ৰাজু মেধক নেতৃত্বাধীন জনজাগৰণ অসম দলৰ তেওঁৰ সমৰ্থক আৰু সেই সমৰ্থক হোৱাৰ বাবে আচলতে আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছে। ইতিমধ্যে তেওঁ জুনাই আৰক্ষী থানাত গোচৰ দিয়াৰ বাবে যুঁজা চলাই থকা হৈছে আৰু কিছু সময়ৰ পিছতে হয়তো তেওঁ সংবাদ মাধ্যমকো বিষয়টোৰ সন্দৰ্ভত সম্বোধন কৰিব। আমি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই লৈছোঁ কেনেদৰে আচলতে দুৰ্বৃত্তৰ দলটোৱে নিশাৰ ভাগত আক্ৰমণ কৰাৰ ফলত তেওঁৰ বাসগৃহটো লণ্ডভণ্ড কৰা হৈছে, কেনেদৰে আচলতে তেওঁ ক্ষতিগ্ৰস্ত কৰা হৈছে, তেওঁ বাসগৃহত গ্লাছ ভাঙি দিয়া হৈছে, খিৰিকীৰ গ্লাছ ভাঙি দিয়া হৈছে। সেই সামগ্ৰিক দৃশ্য আমি দেখুৱাই লৈছোঁ। এনেদৰে আচলতে জুনাইত যি নিৰ্বাচনী যি হিংসা, ২৬ৰ নিৰ্বাচনলৈ যিহেতু এতিয়াও এটা বছৰ বাকী আছে, তাৰ পূৰ্বে আচলতে নিৰ্বাচনী হিংসা আৰম্ভ হৈছে। অৰ্থাৎ ২৬ৰ নিৰ্বাচনৰ সময়ত কেনেদৰে জুনাইত ৰাজনৈতিক দলসমূহৰ কৰ্মীসকলৰ মাজত কেনেদৰে ভয়ংকৰ নিৰ্বাচনী হিংসা হ'ব পাৰে তাৰে আচলতে এয়া ইংগিত নেকি, সেয়া প্ৰশ্ন উত্থাপন কৰিছে সকলোৰে মুখে মুখে। আমি সেই দৃশ্যাংশ দেখুৱাই লৈছোঁ আচলতে কেনেদৰে ৰাজদীপ পাটিৰ বাসগৃহটো শিলগুটি দলিয়াই ভঙা হৈছে।